আপোনাৰ বয়স 18ৰ পৰা 40 বছৰ ভিতৰত যদি আপোনাৰ বয়স 18 পৰা 40 বছৰ ভিতৰত হয় তেনেহলে আপুনি লাভ কৰিব পাৰিব অটল পেঞ্চন যোজনাৰ অধীনত 1000ৰ পৰা 5000 টকা প্ৰত্যেক মাহে 60 বছৰ পিছত এই পেঞ্চন স্কিম আপোনাৰ এক্টিভেট হ'ব যেটো আপুনি বৰ্তমান স্কিমটোৰ বাবে এটা সামান্য ধনৰাশি জমা কৰি যাব লাগিব সামান্য মানে যদিহে আপোনাৰ বয়স 18 বছৰ হৈছে তেন্তে মাত্ৰ 42 টকা দি কিনে আপুনি এইটো আৰম্ভ কৰিব পাৰিব এই স্কিম আপুনি যিকোনো বেংক বা ডাকঘৰ গৈ আপুনি আৰম্ভ কৰিব পাৰিব এই স্কিমত আপুনি প্ৰত্যেক এমাহ 3 মাহ আৰু 6 মাহৰ মূৰে আপুনি এই আপোনাৰ প্ৰিমিয়ামটো জমা কৰিব পাৰিব আৰু ইয়াৰ লাভালাভ পাব আপুনি আপোনাৰ যেতিয়া 60 বছৰ হ'ব 60ৰ পিছত আপোনাৰ যেটো পেঞ্চন হয় এই পেঞ্চন আকাৰে আপুনি আপোনাৰ একাউণ্টত প্ৰত্যেক মাহতে পাই থাকিব লগতে জনাই থওঁ যিমান সোনকালে আৰম্ভ কৰিব হিমান কম টকা আপুনি প্ৰত্যেক মাহতে জমা কৰিব লাগিব যদিহে আপুনি বয়স পিছুৱাই গৈ থাকে তেনেহলে ইয়াৰ পৰিমাণটো বাঢ়ি গৈ থাকিব সেইবাবে আপুনি যদিহে 18 বছৰ হৈছে তেতিয়াহলে আৰম্ভ কৰক অটল পেঞ্চন যোজনাৰ এই স্কিমটো প্ৰাইভেট সেক্টৰত কাম কৰা বা আপোনাৰ দৈনিক হাজিৰা কৰা লোকৰ বাবে ভাৰত চৰকাৰে লৈ আহিছে আপুনি যিমান টকা ধনৰাশি জমা কৰিব এই অনুপাতে চৰকাৰেও আপোনাৰ সেই হিমান টকা আপোনাৰ পেঞ্চন একাউণ্টত জমা কৰিব এই পেঞ্চনৰ অধিক তথ্য জানিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলত ভিজিট কৰিব পাৰে ইউটিউব চেনেলৰ লিংকটো আমাৰ কমেন্টত শ্বেয়াৰ কৰি দিয়া আছে আপোনালোকে এবাৰ ভিজিট কৰি চাবচোন ধন্যবাদ